আজি আপোনালোকক ধুনীয়া কেইটামান পোষ্ট চিনাৰি কৰাই দিব ওলাইছোঁ। পোষ্টকেইটা নিম্নতম আপুনি মিনিমাম আপুনি ক্লাছ 6ৰ পৰা আপ টু হাই ছেকেণ্ডেৰীলৈকে আপুনি এপ্লাই কৰিব পাৰিব। এই পোষ্টকেইটা আপোনালোকক মই ধুনীয়াকৈ বিতংকৈ দেখাই যাম, খালি আপোনালোকে ভিডিঅ'টো অকল স্ক্ৰীন নামটো শেষলৈকে চাই যাব, তেতিয়া আপোনালোকে গম পাব। সেই গাইছ, ৱেলকাম টু মাই নিউ ভিডিঅ'। মই নিবেন আপোনালোকক ধুনীয়া কেইটামান পোষ্ট চিনাৰি কৰাই দিব ওলাইছোঁ। আপোনালোকে খালি ভিডিঅ'টো শেষলৈকে চাব। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে এখন মন কৰক, চাওক, ৰিক্ৰুইটমেণ্ট ফৰ দ্য পোষ্ট অফ চাফাৰী কৰ্মচাৰী ইন আছাম পুলিচ, আছাম কামাণ্ডো, বেটেলিয়নছ, ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ এণ্ড DGCD এণ্ড CGHG এইকেইটা আণ্ডাৰত এইকেইটা পোষ্ট ওলাইছে। দেখিছে পোষ্টখিনি আপোনালোকে চাব পাৰিব 16/12/2025 to 16/1/2026, অৰ্থাৎ ডিচেম্বৰ মাহৰ 16 তাৰিখৰ পৰা আপোনালোকে এপ্লাই হ'ব জানুৱাৰী মাহৰ 16 তাৰিখলৈকে। ইয়াত কোনো এপ্লিকেশ্যন ফিজ নাই, এপ্লিকেশ্যন ফিজ নীল। আৰু ইয়াত আপোনালোকে চাব পাৰিব যে পে' স্কেল দিছে 12,000 পৰা 52,000 আৰু পে' বেন 1 দিছে, গ্ৰেড পে' অৰ্থাৎ 3,900 টকা, আৰু প্লাছ আদাৰ এলাউন্স এজ এডমিনিষ্ট্ৰেবল আণ্ডাৰ দ্য ৰুল। আপোনালোকৰ চাকৰি হোৱাৰ পিছত বেলেগ বেলেগ এলাউন্স লাগি যাব। ডিটেইলছ অফ ভেকেঞ্চিজ 96 পোষ্ট টোটেল, মেলৰ কাৰণে আছে 86 আৰু ফেমেলৰ কাৰণে আছে 10টা। অফ চাফাৰী কৰ্মচাৰী ইন আছাম পুলিচ আণ্ডাৰত হ'ব, এইকেইটা আছাম পুলিচ আণ্ডাৰত চাফাৰী কৰ্মচাৰী হ'ব। 3টা পোষ্ট আছে অনলি ফৰ মেলৰ কাৰণে, চাফাৰী কৰ্মচাৰী ইন আছাম কামাণ্ডো বেটেলিয়নছৰ কাৰণে। 5টা পোষ্ট আছে মেলৰ 3টা, ফেমেলৰ 2টা, চাফাৰী কৰ্মচাৰী এইটো ফায়াৰ ছাৰ্ভিচৰ কাৰণে। আৰু 8টা পোষ্ট আছে মেলৰ 6টা আৰু ফেমেলৰ 2টা, এইকেইটা চাফাৰী কৰ্মচাৰী DGCD এণ্ড CGH আণ্ডাৰত হ'ব। আৰু চাওক ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি মাষ্ট বি হ'ব লাগিব, আছামৰ হ'ব লাগিব, ইণ্ডিয়া চিটিজেনশ্বিপ। আৰু ইয়াত দিয়া আছে চাওক, আপুনি এপ্লিকেণ্ট বিলংগিং টু SC ST OBC MOBC আপুনি এইকেইটাৰ পৰা আপুনি বিলং কৰা হ'ব লাগিব। আৰু দ্য এপ্লিকেণ্ট মাষ্ট বি ৰেজিষ্টাৰ্ড উইথ লোকেল এমপ্লয়মেণ্ট এক্সচেঞ্জ ইন আছাম, এইকেইটা হ'ব লাগিব। আপোনাৰ বয়সটো হ'ব লাগিব 18 বছৰ পৰা 40 বছৰ ভিতৰত আপুনি হ'ব লাগিব। আৰু ইয়াত ৰিলেক্সেশ্যন দিয়া আছে কেটেগৰী SC ST P and STH, এইকেইটা ৰিলেক্সেশ্যন আপোনাৰ 5 বছৰ আছে, আৰু OBC MOBC 3 বছৰ আছে। আৰু নেক্সট আহিলে এডুকেশ্যন কোৱালিফিকেশ্যন এণ্ড আদাৰ কোৱালিফিকেশ্যন ৰিকুৱাৰ্ড, এইকেইটা বস্তু আপুনি মিনিমাম ক্লাছ 6ত পঢ়া হ'ব লাগিব, আৰু আপুনি আপ টু ক্লাছ হাই ছেকেণ্ডেৰীলৈকে আপুনি এইকেইটা এপ্লাই কৰিব পাৰিব। আৰু আদাৰ চাৰ্টিফিকেটত যদি চাই, আদাৰ চাৰ্টিফিকেট ৰিকুৱাৰ্ড দিছে যে আপুনি যদি ট্ৰেইনিং চাৰ্টিফিকেট ইছ্যুড বাই ছেক্টৰ স্কিল কাউন্সিল SSC উইল কেৰি, আপুনি 5 নম্বৰ পাব আপোনাৰ যদি এখন চাৰ্টিফিকেট আছে। আৰু মিনিমাম 1 year ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ফ্ৰম ৰেজিষ্টাৰ্ড NGO মিউনিচিপেলিটি বৰ্ড গভ ডিপাৰ্টমেণ্ট উইথ, এইকেইটাত 5 নম্বৰ পাব আপুনি যদি এখন চাৰ্টিফিকেট যদি আপোনাৰ আছে। আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড আপোনাৰ হাইটটো, এইটো কেটেগৰী হৈছে জেনেৰেল, OBC MOBC SC। হাইটটো যদি মেলৰ 160 চেণ্টিমিটাৰ হ'ব লাগিব, আৰু ছোৱালী 150 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু STP STSৰ আপোনাৰ মেলৰ 150 চেণ্টিমিটাৰ আৰু ফেমেলৰ 147.5 চেণ্টিমিটাৰ। চেছ অনলি ফৰ মেনৰ কাৰণে দিছে, চেছটো অকল মতা মানুহ জুখিব। কেটেগৰী দিছে জেনেৰেল, OBC MOBC SC STP, ইহঁতৰ নৰ্মেলত আপুনি 80 চেণ্টিমিটাৰ হ'ব লাগিব, আৰু STHৰ মিনিমাম 77 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু ৱেইটটো আপোনাৰ এইটো মেডিকেলত হেৰি হ'ব, আপোনাৰ মেডিকেলত চেক কৰা হ'ব ৱেইটটো। আৰু মেডিকেল ষ্টেণ্ডাৰ্ডত চাওক, আপোনাৰ কোনো বেমাৰ আজাৰ হ'ব নালাগিব, কোনো হাৰ্ট ডিজিজ হ'ব নালাগিব, আৰু আপোনাৰ বা নকনি কোনো এইবিলাক ভৰি হাত বিষ হ'ব নালাগিব, আৰু ফ্লেট ফুট হ'ব লাগিব, ভৰি হাত এইবিলাক ভাল হ'ব লাগিব, মানে কোনো আপোনাৰ বেলেগ পাইলছ হ'ব নালাগিব, কোনো বেমাৰ থাকিব নালাগিব আপোনাৰ। আৰু আপোনাৰ চকু পৰীক্ষা হ'ব, চকু ভাল হ'ব লাগিব, আই চাইট। আৰু হাউ টু এপ্লাই কৰিবৰ কাৰণে আপোনাৰ মাষ্ট বি এইকেইটা ডকুমেণ্ট লাগিব, এইকেইটা মেণ্ডেটৰী হয়। এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ লাগিব, হাইয়েষ্ট কোৱালিফিকেশ্যন, আপুনি যিমান মানে ক্লাছ 6ৰ পৰা আপুনি ক্লাছ হাই ছেকেণ্ডেৰী পাছলৈকে আপুনি এপ্লিকেশ্যন মানে ডকুমেণ্ট দিব পাৰিব, ছাবমিট কৰিব পাৰিব। আৰু পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট হ'ব, আৰু জেণ্ডাৰ লাগিব, জেণ্ডাৰটো আপুনি গম পায়, এপ্লাই কৰোঁতে গম পাই যাব, জেণ্ডাৰ মেল ফেমেল। আৰু কাষ্ট আপোনাৰ যিখন এখন কাষ্টৰ চাৰ্টিফিকেট থাকে, ডেট অফ বাৰ্থ, আধাৰ নম্বৰ লাগিব, তেতিয়াহে আপোনাৰ ছাকচেছ হ'ব। তাৰপৰা এইখন এপ্লাই কৰোঁতে আপুনি গম পাই যাব কিমান KB কিমান হেৰি ফটো লাগে, কি ডকুমেণ্ট কেনেকেইটা আপলোড কৰে গম পাই যাব, এইকেইটা চালে গম পাই যাব। আৰু ফ্ৰেচাৰ্ছ অফ ৰিকুৱাৰমেণ্ট টেষ্ট আপুনি এইকেইটা 2টা থাকিব। এটা আছে মেডিকেল এক্সামিনেশ্যন ফ'ল'ড বাই ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PST, 2 নম্বৰত আছে ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্ট, এইকেইটা আপোনাৰ লোকৰ টেষ্ট হ'ব। আৰু এইকেইটা প্ৰিলিমিনাৰী কেইটামান আইডেণ্টিটি ভেৰিফিকেশ্যন হ'ব, এইকেইটা চাওক, আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ যি আছে। আৰু 3টা আপোনালোকৰ বায়'মেট্ৰিক হ'ব। আৰু মেডিকেল এক্সামিনেশ্যন হ'ব আপোনালোকৰ আফটাৰ প্ৰিলিমিনাৰী ডকুমেণ্টৰ ভেৰিফিকেশ্যন। আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনালোকৰ কি হ'ব, মেডিকেল এটা হেৰি হ'ব, মেডিকেল হ'ব, এক্সামিন কৰিব মেডিকেল হেল্থ অফিচাৰে, আপোনালোকে হেৰি কৰিব। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো কৰিব আফটাৰ কোৱালিফাইং দ্য মেডিকেল টেষ্ট, আপুনি যেতিয়া মেডিকেলটো আপুনি যেতিয়া পাছ কৰিব, মেডিকেল পাছ কৰাৰ পিছত আপোনালোকৰ এটা ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব। আৰু ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্টত 50 মাৰ্কছ আছে,
50 মাৰ্কছ আছে দ্য পেনেল অফ এক্সপাৰ্ট উইল এক্সামিন এণ্ড ডিচাইড দ্য প্ৰফেশ্যন অৰ ট্ৰেড টেষ্ট এপ্লিকেণ্ট আপোনালোকে এইকেইটা বস্তু ডিচাইড কৰিব চেক কৰাৰ পিছত ইনষ্ট্ৰাকশ্যন ফৰ দ্য এণ্ড প্ৰফিচিয়েঞ্চি টেষ্ট টেট এইকেইটা বস্তু চাওক এইকেইটা আছে এন এপ্লিকেণ্ট জাষ্ট ইলিমিনেটেড ফ্ৰম দ্য ৰিকুৱাৰমেণ্ট প্ৰচেছ চন হি চি ফেইল কোৱালিফাইড দ্য ইভেণ্ট ডিউৰিং PST টেট প্ৰফেচনেল টেষ্ট এইকেইটা বস্তুতে এইকেইটাতে আপোনালোকৰ পাছ আৰু ফেইল আপোনালোকে কি কৰিব সিলেক্ট কৰিব এটা ৰিজেক্টেড স্লিপ উইল বি গিভেন এপ্লিকেণ্ট চি ইলিমিনেট পাৰ্টিকুলাৰ টেষ্ট আপোনাৰ ৰিজেক্টেড স্লিপ যদি আপোনাৰ ৰিজেক্ট হয় স্লিপ পাই যাব আৰু CCTV উইল বি ইনষ্টলেড দ্য ৰিকগনাইজ ইজ PST দ্য টেট প্ৰফিচিয়েঞ্চি টেষ্ট আপোনালোকে এইকেইটা কাম কৰোঁতে আপোনালোকে কি থাকিব CCTV ইনষ্টল কৰা থাকিব CCTV আণ্ডাৰত থাকিব আপোনালোকে ফাইনেল যেতিয়া মেৰিট লিষ্ট আহিব মেক্সিমাম আপোনালোকৰ 50 মাৰ্কছ আছিলে 5 মাৰ্ক 33 আপোনালোকে কমচে কম 45 যাবই লাগিব কাৰণ কাট অফ 40 মাৰ্কছ যাবই কাৰণ 45-40 কাৰণ পোষ্ট কমটি মানে কণ্টেষ্টেড বেছি আপোনালোকৰ বহুত হ'ব মানুহ সেইটো কাৰণে অলপ জোৰ দিব অলপ হাই মাৰ্কছ আনিবৰ কাৰণে এইকেইখন গ'লে জেনেৰেল ইনষ্ট্ৰাকশ্যন এইবিলাক আপুনি পিছলৈ গম পাব এইবিলাক নপঢ়িলেও হ'ব এইকেইখনে আপোনালোকক মই ভিডিঅ'বিলাক পাৰ্টকৈ দি আছোঁ আপোনালোকে যদি কোনো নতুন মানুহ আহিছে মোৰ ভিডিঅ'বিলাক চাব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব তেতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'লে যদি বেল এখন দবাই থয় মোৰ ভিডিঅ'বিলাক আপোনালোকে লগালগ পাব তেতিয়া গম পাই যাব কি পোষ্ট আহিছে মই বেলেগ ভিডিঅ' আহি আছে আপোনালোকে খালি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব আজিলৈ ইমানটো সমাপ্ত কৰিছে ভিডিঅ'টো বাই বাই